নিজৰ ঘৰতে সৰু ব্যৱসায় এটা আৰম্ভ কৰিম বুলি ভাবিছে এইটো দেখে মিঠাতেলৰ বটল এইটো হৈছে অইল এক্সপেলাৰ মেচিন এইকেল মিক্স নাইকিয়া একদম শুদ্ধ তেল খাব পাৰিব নিজৰ ঘৰতে পেৰিয়াৰ 6 কেজি পৰা 120-30 কেজি আপোনাক যিমানলৈকে প্ৰডাকশন লাগে যিকোনো ধৰণৰ আপুনি পাই যাব দিব নালাগে মেচিনটো সাৰ্ভিসিং কৰিব যদি বটলিং পেকিং কৰাব পাৰে বটলিং পেকিংও কৰিব পাৰিব আৰু যদি আপোনালোকে লিকুইড পেকিং কৰিব বিচাৰে সেইটো আপোনালোকে কৰিব পাৰিব প্ৰচেছ কৰিলে ডাইৰেক্ট 25% ডিসকাউন্টত আৰু লগতে 1 টকা নোহোৱাকৈ ব্যৱসায়টো আৰম্ভ কৰাই দিব আপুনি নিজৰ ঘৰতে সৰু ব্যৱসায় এটা আৰম্ভ কৰিম বুলি ভাবিছে যদিহে আপুনি ঘৰতে সৰু ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰে তেতিয়াহলে একদম ভিডিওটো শেষলৈকে চাওক কাৰণ আজি ক'বলৈ গৈ আছো এইটো দেখে মিঠাতেলৰ বটল এইটো হৈছে অইল এক্সপেলাৰ মেচিন এই মেচিনটো আপোনালোকৰ এই মিঠাতেল য'ত আপোনালোকৰ কেমিকেল মিক্স নাইকিয়া একদম শুদ্ধ তেল খাব পাৰিব নিজৰ ঘৰতে পেৰিয়াৰ লগতে ব্যৱসায় এটা ষ্টাৰ্ট কৰিব পাৰিব য'ত আপোনালোকৰ 10x10 ৰুম এটাত আৰম্ভ কৰিব পাৰিব মোৰ লগত দেখাইছো মাষ্টাৰ্ড অইল সানফ্লাৱাৰে হওক বা আপোনালোকৰ মাষ্টাৰ্ড অইল গুটেখিনি আপোনালোকে এই মেচিনটো উলিয়াব পাৰিব একদম কেমিকেল মিক্স নথকাকে ইয়াত মা কামাখ্যা মেচিন আপোনালোকৰ ইএমআই পাব লগতে 25% ডিসকাউন্টত আপুনি এইবিলাক মেচিন লৈ যাব পাৰিব এগৰাকী মেম আছে ধুনীয়াকৈ কথা পাতিব চেষ্টা কৰিব আৰু এই মেচিনটোৰ বিষয়ে ধুনীয়াকৈ জানিবলৈ চেষ্টা কৰিম নমস্কাৰ আপোনাৰ গুড নেম মোৰ নাম চিৰঞ্জিতা ওকে আপোনালোকে মা কামাখ্যা মেচিনত আহিলো একদম ফাৰ্ষ্টৰ লোকেশনটো জনাই দিবাচোন এটো আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল আচ্ছা মোৰ হাতত এটা মিঠাতেলৰ বটল আৰু এটা তোমাৰ হাতত মিঠাতেলৰ পেকেট এটা এইটো হৈছে মাষ্টাৰ অইলৰ য'ত অইল এক্সপেলাৰ এটা একদম কেমিকেল মিক্স থকাকে কৰিব পাৰিব ন কৰিব পাৰিব হয় ইয়াৰ ফেসিলিটি কেনেকুৱা কি ৰেডিয়েচন ধুনীয়াকে এইটো আপোনাৰ অইল এক্সপেলাৰ হয় এইটো কোল্ড প্ৰেছ অইল এক্সপেলাৰ ইয়াৰ পৰা আপোনাৰ ঠাণ্ডা তেল ওলাব আৰু আপোনাৰ ধৰক ইয়াৰ পৰা প্ৰডাকশনটো আপোনাৰ 6 কেজি পৰা 120-30 কেজি আপোনাক যিমানলৈকে প্ৰডাকশন লাগে যিকোনো ধৰণৰ আপুনি পাই যাব মানে 6 কেজি পৰা ষ্টাৰ্টিং কৰিব পাৰে হয় 6 কেজি পৰা 6 কেজি পৰা আপোনালোকৰ ষ্টাৰ্টিং কৰিব পৰা যে একদম ধুনীয়াকে এবাৰতে মানে ক্লিন এণ্ড ক্লিয়াৰ আপোনালোকৰ তেল ওলাই আহিব য'ত আপোনালোকৰ কেমিকেল মিক্স থাকে আৰু ক'ব গ'লে অইল এক্সপেলাৰ যেটো কোল হয় এটো কোল বুলি কলা হয় কোল প্ৰেছ মেচিনত য'ত আপোনালোকৰ মানে কি বহুত দিন লাষ্টিং কৰিব মানে এক্সপায়াৰিংটো বেছি হয় আৰু য'ত আপোনালোকৰ যেটো গৰম হয় হট সেইটো আপোনালোকৰ বেছি দিন মানে লাষ্টিং নকৰে য'ত আপোনালোকৰ এই মেচিনটো আপোনালোকৰ নিজৰ দেহৰ কাৰণেও ভাল এই শুদ্ধ তেলটো খালে আৰু এটো আপোনাৰ সিঙ্গল ফেজ লাইন হয় আচ্ছা এটো আপোনাৰ ঘৰৰ লাইনতে চলি যাব যদি সিঙ্গল ফেজ কাৰব লাগে সিঙ্গল ফেজও পাই যাব যদি কাৰবা 3 ফেজ লাইন লাগে 3 ফেজটো চলি যাব মানে ঘৰৰ ইলেক্ট্ৰিচিটি কেটো কৰিব পৰা যায় সেইটো ওপৰটো কৰিব পৰা যায় সেই হিচাপে আপোনালোকে ললে হল কিমান এইচপি আপোনালোক মটৰ লাগে তেনেকে পাই যাব আচ্ছা এখিনি এটা কথা মটৰৰ যেটো কলা মটৰৰ গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি মেচিনৰ গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি আপোনাৰ এবছৰৰ মেচিনৰ ওয়াৰেন্টি থাকিব আৰু 5 ইয়াৰ যিকোনো ধৰক আপোনাৰ বেয়া হৈ গল মেচিনটো আমাক ফোন কৰিলে হল তাৰপিছত আমাৰ পৰা আপোনাৰ টেকনিশিয়ান গুচি যাব আচ্ছা 1 বছৰ ওয়াৰেন্টি 5 বছৰ ফ্ৰী সাৰ্ভিসিং য'ত আপোনালোকৰ মানে ক'ব গ'লে য'ত আপোনালোকৰ ফ্ৰী অফ কষ্টত আপুনি 1 টকা দিব নালাগে মেচিনটো সাৰ্ভিসিং কৰিব কাৰণ যিকোনো এটা বস্তু পাৰচেজ কৰাৰ আগত পাৰচেজ কৰিলে আপুনি বস্তুটো সাৰ্ভিস দিব লাগে সেই বস্তুটো আপোনালোকৰ 5 বছৰ সাৰ্ভিস একদম ফ্ৰী কৰি দিছে আৰু এখিনতে কথা কতো এটা মেচিন লৈ গলে নহব ডিসকাউন্ট কেনেকুৱা কি ৰাখিছা লগতে ইএমআই পাব নে নাপায় ইএমআই পাব ডিসকাউন্ট পাই যাব আপোনালোকে যদি ভিডিও চাই আহে আপোনালোকক বেছি ডিসকাউন্ট দিয়া হ'ব আৰু আপোনালোকৰ ইএমআই মানে আমাৰ ফালৰ পৰা ডাইৰেক্ট নহব এইটো আপুনি বেংকৰ থ্ৰুৰে কৰাব লাগিব আচ্ছা এখিনা তোমালোকৰ কথা এটা শুনিলো জিৰো ডাউন পেমেন্ট বলে মেচিন দিয়া হয় দিউ হেতু বস্তু কেনেকা বেংকতে কৰা বেংকতে কৰাব লাগিব আপুনি বেংকৰ লগত কথা পাতিলে হ'ল তাৰপিছত বেংকৰ পৰা যেতিয়া লোনটো সেনশন হয় আমাৰ একাউণ্টত পইচা সোমাব আপোনালোকে জিৰো ডাউন পেমেন্ট দি মেচিনটো লৈ যাব তোমালোকৰ ফালৰ পৰা কোটেশনো দিয়া হ'ব ন আমাৰ ফালৰ পৰা কোটেশন দিয়া হ'ব আচ্ছা তেখেতসকলে কোটেশন দিলে আপোনালোকৰ বেংকত যেতিয়া লোনটো এপ্ৰুভ হৈ যাব তেতিয়া আপুনি ধুনীয়াকৈ জিৰো ডাউন পেমেন্টত 1 টকা নোহাকে আপুনি এটা ব্যৱসায় ষ্টাৰ্ট কৰিব সৰু ৰুমতে আৰু এখিনা কথা কও ঘৰৰ যিটো পুৰুষ গৰাকী বুলি নহয় ঘৰৰ মহিলা গৰাকী ব্যৱসায় আৰম্ভ কৰিব পাৰে না পাৰিব আপোনালোকে যেতিয়া অইলটো উলাব তেতিয়া আপোনালোকে হক পেকেটিং কৰালে আপোনালোকে যদি বটলিং পেকিং কৰাব পাৰে বটলিং পেকিংও কৰিব পাৰিব আৰু যদি আপোনালোকে লিকুইড পেকিং কৰিব বিচাৰে সেইটো আপোনালোকে কৰিব পাৰিব আমাৰ তাত সেইটো মেচিনো এভেইলেবল আছে সেইটো মেচিনো এভেইলেবল আছে আপোনালোকে ইয়াৰ পৰা মিঠাতেলটো উলিয়ালে নহব কাৰণ ইয়াত পেকেটিং এটো দেখিব পাৰিছে একদম বটল পেকিং হৈছে এই বটল পেকিং কৰিব পাৰিব লগতে এফালে এটা দেখিব পাৰিছে পেকেট য'ত আপোনালোকৰ প্লাষ্টিকৰ পেকিং কৰিব পাৰিব য'ত আপোনালোকৰ একদম পুৰা সিল কৰি দিব সেই মেচিন ইয়াত এভেইলেবল আছে আৰু এখিনতে কথা 25% ডিসকাউন্ট ইয়াত পাই যাব বেছি দেৰি নকৰিব স্ক্ৰিনত যেটো ফোন নম্বৰ আছে ফোন এতিয়া যোগাযোগ কৰিলে আপুনি ইয়াৰ পৰা এটা মেচিন বুলে নহয় 100টা ওপৰত আপোনালোকৰ মেচিনত এভেইলেবল আছে যিকোনো মেচিন পাৰচেজ কৰিলে ডাইৰেক্ট 25% ডিসকাউন্টত আৰু লগতে 1 টকা নোহোৱাকৈ ব্যৱসায়টো আৰম্ভ কৰাই দিব